নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ষ্টাডি উইথ ৰাতুল চেনেলৰ অন্য এখন নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ব্ৰহ্মপুত্ৰ নদীৰ জিকে পাৰ্ট 3 বিষয়ে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ, য'ত আমি সকলোবোৰ ডাউট আৰু কনফিউজনসমূহ দূৰ কৰিম আৰু লগতে যিমান ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ আছে সেইসমূহ কভাৰ কৰিবলৈ চেষ্টা কৰিম। আৰু যদি আপোনালোকে ব্ৰহ্মপুত্ৰ জিকে পাৰ্ট 1 আৰু পাৰ্ট 2টো চোৱা নাই, তেতিয়াহ'লে পিন কমেণ্টত যাইখিনি আপোনালোকে চাব পাৰিব। আৰু লগতে এটা ইনফৰমেশ্যন দিব খুজিছোঁ, আপোনালোকে যদি আছাম পুলিচ, এডিআৰই, APSC, SSC, RRB বা আন কোনো এক্সামিনেশ্যনৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে, তেন্তে আপোনালোকে মাত্ৰ 199 ৰুপিছত ফুল PDF নোটছ, ইম্পৰ্টেণ্ট কুৱেশ্যন, ই-বুক, মনলি PDF, মক টেষ্ট আৰু আন বহুতো সুবিধা পোৱা যাব। চ' আপোনালোকে যদি ল'ব বিচাৰে তেন্তে তলত দিয়া হোৱাটছআপ নম্বৰটোত ইনফৰ্ম কৰিব পাৰে। ঠিক আছে, তেতিয়াহ'লে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়া হৈছে ভিডিঅ'টিৰ প্ৰথমটো কুৱেশ্যন। হোৱাট ইজ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ কল ইন বাংলাদেশ? বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ চি, যমুনা। বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীক যমুনা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন। হোৱাট ইজ দ্য ৰিভাৰ গংগা কল ইন বাংলাদেশ? বাংলাদেশত গংগা নদীক কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, পদ্মা। গংগা নদীক বাংলাদেশত পদ্মা বুলি জনা যায়। নেক্সট কুৱেশ্যন। হোৱাট ইজ দ্য কম্বাইণ্ড ফ্ল' অফ গংগা এণ্ড ব্ৰহ্মপুত্ৰ কল ইন বাংলাদেশ? বাংলাদেশত গংগা আৰু ব্ৰহ্মপুত্ৰৰ মিলিত প্ৰবাহক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, পদ্মা। গংগা নদী যিটো আছে সিয়াক বাংলাদেশত পদ্মা বুলি কোৱা হয় আৰু ব্ৰহ্মপুত্ৰ নদী যিটো আছে সিয়াক বাংলাদেশত যমুনা বুলি কোৱা হয়। আপোনালোকে নিশ্চয় কাষৰ ছবিটো দেখা পাইছেই চাগে। সেই দুখন নদী মিলিত হোৱাৰ পিছত ইয়াক পদ্মা বুলি কোৱা হয়, কিন্তু শেষত মেঘনা নদীৰ সৈতে মিলিত হৈ ই এক মেঘনা নামেৰে সাগৰত পৰে। ঠিক আছে, আপোনালোকে কনফিউজ নহয় চাগে। ঠিক আছে, আমি এতিয়া নেক্সট কুৱেশ্যনটো যাব পাৰিম। কুৱেশ্যনটো সুধিছে, হুইচ ইজ দ্য লাৰ্জেষ্ট ডেল্টা ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ সৰ্ববৃহৎ বদ্বীপ কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, সুন্দৰবনছ ডেল্টা, যিটো পৃথিৱীৰ সৰ্ববৃহৎ বদ্বীপ বা ডেল্টা বুলি জনা যায়। নেক্সট কুৱেশ্যন। ৱেৰ ডাজ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইনছ ইট ইজ জাৰ্ণি? ব্ৰহ্মপুত্ৰ নদীৰ যাত্ৰা ক'ত শেষ হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, বে অফ বেংগল, অৰ্থাৎ বংগোপসাগৰ। নেক্সট কুৱেশ্যন। হোৱাট পাৰ্চেণ্টেজ অফ দ্য ব্ৰহ্মপুত্ৰাছ টোটেল লেণ্ড ফ্ল'জ থ্ৰু ইণ্ডিয়া? ব্ৰহ্মপুত্ৰৰ মুঠ দৈৰ্ঘ্যৰ কিমান শতাংশ ভাৰতৰ মাজেৰে বৈ গৈছে? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, প্ৰায় 33%, অৰ্থাৎ 33%। নেক্সট কুৱেশ্যন। দ্য আইলেণ্ড মাজুলী ৱাজ ফৰ্ম বাই দ্য ব্ৰহ্মপুত্ৰ এণ্ড হুইচ ৰিভাৰ? ব্ৰহ্মপুত্ৰ আৰু কোনখন নদীৰ মিলনৰ ফলত মাজুলীৰ দ্বীপ গঠিত হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, খেৰকটীয়া খুঁটি। আপোনালোকে নিশ্চয় কাষৰ ছবিটো চাব পাৰিছে, যিটো ব্ৰহ্মপুত্ৰ নদীৰে এটা শাখা। আৰু আপোনালোকে মেপ বেছ কনচেপ্টটো পঢ়িলে বহুত টাইমলৈকে মনত থাকিব। চ' মই প্ৰত্যেক কুৱেশ্যনটোৰ ছাইডতে এটা এটা ফটো দি যাওঁ। আপোনালোকে এই আইডিয়াটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ঠিক আছে, এতিয়া আহিছোঁ ইয়াৰ পিছতো প্ৰশ্নটোলৈ। তিষ্টা ৰিভাৰ ইজ এ মেজৰ ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ ইন হুইচ কাণ্ট্ৰি? তিষ্টা নদী কোনখন দেশত ব্ৰহ্মপুত্ৰৰ এক প্ৰধান উপনৈ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, বাংলাদেশ। আৰু বাংলাদেশত ই যমুনা নদীৰ সৈতে লগ লাগে। আৰু তিষ্টা নদীৰ উৎপত্তিস্থলটো হৈছে উত্তৰ ছিকিমৰ চুলাহামু হ্ৰদ, আৰু এই নদীখনে বাংলাদেশৰ ফুলচৰী অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হয় আৰু তাৰ পিছৰ পৰা যমুনা বুলি জনা যায়। নেক্সট কুৱেশ্যন। দ্য ৰংগানদী ডেম ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট? ৰঙানদী বান্ধ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, অৰুণাচল প্ৰদেশ। আৰু এই বান্ধটোৱে ব্ৰহ্মপুত্ৰৰ উপনৈ ৰঙা নদীৰ ওপৰত বনোৱা হৈছে আৰু ই অৰুণাচলত অৱস্থিত। নেক্সট কুৱেশ্যন। দ্য কাৰ্বি লাংপি হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট ইজ চিটুৱেটেড অন হুইচ ৰিভাৰ? কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্প কোনখন নদীৰ ওপৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, বৰপানী। আৰু ই ব্ৰহ্মপুত্ৰ নদীৰে এটা শাখা নদী। নেক্সট কুৱেশ্যন। ইন হুইচ কাউণ্ট্ৰি ডাজ দ্য ব্ৰহ্মপুত্ৰ কভাৰ দ্য লংগেষ্ট ডিষ্টেঞ্চ? ব্ৰহ্মপুত্ৰ নদীয়ে কোনখন দেশত আটাইতকৈ বেছি দূৰত্ব অতিক্ৰম কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, চাইনা। আৰু এই নদীখন প্ৰায় 1625 কিলোমিটাৰ অংশ তিব্বতৰ চীনতে অৱস্থিত।
Next question. The Khandong Dam is a part of which river project? Khandong বান কোনটো নদী প্ৰকল্পৰ অংশ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ কপিলি প্ৰজেক্ট। Next question. In which year was NEPCO established to develop power in the Brahmaputra basin? ব্ৰহ্মপুত্ৰ অৱবাহিকাত বিদ্যুৎ শক্তি বিকাশৰ বাবে নেপকো কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 1976. Next question. The Brahmaputra board was established in which year for the management of the river? নদীখনৰ পৰিচালনাৰ বাবে ব্ৰহ্মপুত্ৰ বোৰ্ড কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন নম্বৰ বি 1981. Next question. In terms of water volume discharge, what is the rank of Brahmaputra in the world? পানীৰ সুত বা আয়তনৰ ফালৰ পৰা পৃথিৱীৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ স্থান কিমান? ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন নম্বৰ চি 9. পানীৰ পৰিমাণৰ ফালৰ পৰা ই পৃথিৱীৰ নৱম বৃহত্তম নদী। Next question. Which aquatic animal, also the state aquatic animal of India, is found in the Brahmaputra? ব্ৰহ্মপুত্ৰত পোৱা কোনটো জলচৰ প্ৰাণী ভাৰতৰ ৰাষ্ট্ৰীয় জলচৰ প্ৰাণী? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি গেঞ্জেছ ৰিভাৰ ডলফিন। Next question. In which year did the Brahmaputra river bed rise by nearly 3 meters due to massive earthquake? কোনটো বছৰত হোৱা বৰ ভূমিকম্পৰ ফলত ব্ৰহ্মপুত্ৰৰ তল প্ৰায় 3 মিটাৰ ওপৰলৈ উঠি আহিছিল? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 1950. Next question. The Brahmaputra is the which position of the highest seal carrying river in the world? ব্ৰহ্মপুত্ৰ পৃথিৱীৰ ভিতৰত কিমান নম্বৰত সৰ্বাধিক পলক কঢ়িওৱা নদী? ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন নম্বৰ বি 2nd. আৰু চীনৰ হালধীয়া নদীৰ পিছতেই ব্ৰহ্মপুত্ৰ আটাইতকৈ বেছি পলক কঢ়িয়ায়। Next question. Which Hindu mythological figures is said to have created a path for the Brahmaputra with an axe? হিন্দু ধৰ্মমতে কোনজন পৌৰাণিক ব্যক্তিয়ে কুঠাৰেৰে ব্ৰহ্মপুত্ৰৰ বাবে পথ কাটি দিছিল বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি পৰশুৰাম। Next question. Which national park's northern boundary is formed by the Brahmaputra river? কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ সীমা ব্ৰহ্মপুত্ৰ নদীয়ে গঠন কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি কাজিৰঙা। Next question. Orang National Park is situated on which bank of the Brahmaputra? ওৰাং ৰাষ্ট্ৰীয় উদ্যান ব্ৰহ্মপুত্ৰৰ কোনটো পাৰত অৱস্থিত? ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন নম্বৰ বি নৰ্থ বেংক অৰ্থাৎ উত্তৰ পাৰৰ। Next question. The Jiabhorali river flows through which of the following national parks before joining the Brahmaputra? ব্ৰহ্মপুত্ৰত মিলিত হোৱাৰ আগতে জিয়াভৰালী নদী তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ গৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ নামেৰি ৰাষ্ট্ৰীয় উদ্যান। Next question. Dibru-Soikhwa is the only river island national park in Assam which two rivers border it. ডিব্ৰু-চৈখোৱা অসমৰ একমাত্ৰ নদী দ্বীপৰ ৰাষ্ট্ৰীয় উদ্যান কোন দুখন নদী ইয়াৰ সীমান্তত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ব্ৰহ্মপুত্ৰ এণ্ড লোহিত। ব্ৰহ্মপুত্ৰ আৰু লোহিত নদীৰ মাজত এই ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। Next question. Which modern laser-based technology was mandated by the Brahmaputra board in May 2026 for accurate flood forecasting and mapping? সঠিক বানপানীৰ আগজাননী আৰু মেপিং কৰাৰ বাবে 2026 চনৰ মে মাহত ব্ৰহ্মপুত্ৰ বোৰ্ডে কোনটো আধুনিক লেজাৰ ভিত্তিক প্ৰযুক্তি ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ লিডাৰ অৰ্থাৎ লাইট ডিটেকশ্যন এণ্ড ৰেংকিং। বৰ্তমান ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া আৰু বানপানী বৈজ্ঞানিকভাৱে নিয়ন্ত্ৰণ কৰিবলৈ বোৰ্ডে এতিয়াৰ পৰা লিডাৰ উপগ্ৰহ আৰু লেজাৰ ভিত্তিক মেপিং প্ৰযুক্তি আৰু GIS ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছে, যাৰ ফলত নদীখনৰ তলিৰ পৰিৱৰ্তন নিখুঁতভাৱে জুখিব পৰা যাব। Next question. Which of the following is one of the major inter-river linking projects being accelerated by India to secure the Brahmaputra river basin's water? ব্ৰহ্মপুত্ৰ নদীৰ পানী সুৰক্ষিত কৰিবলৈ ভাৰত চৰকাৰে শৰতকীয়া কৰা অন্যতম প্ৰধান নদী সংযোগ প্ৰকল্প তলৰ কোনটো?
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি মানস সংকোচ তিস্তা এণ্ড গংগা লিং চীনত বনোৱা বান্দৰ প্ৰত্যাহ্বানৰ মুখত ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ পানীৰ সঠিক ব্যৱহাৰ কৰিবলৈ ভাৰতে মানস সংকোচ তিস্তা আৰু গংগা এই চাৰিখন নদীক সংযোগ প্ৰকল্পৰ কাম ক্ষীপ্ৰ কৰি তুলিছে যাতে বাৰিষাৰ অতিৰিক্ত পানী নিয়ন্ত্ৰণ কৰি খৰাং অঞ্চললৈ নিব পৰা যায় ঠিক আছে এতিয়া আছোঁ ইয়াৰ পিছতো প্ৰশ্নটোলৈ চাইনা ইজ এক্টিভলি planning a mega 60,000 megawatt hydropower project near the Great Bend of Yalong-Sangpo, Brahmaputra, raising a major strategic concerns for Assam. Where is this proposed project located? চীনে তিব্বতৰ য়ালুং-চাংপো ব্ৰহ্মপুত্ৰ নদীৰ গ্ৰেট বেণ্ড অংশত প্ৰায় 60,000 মেগাৱাট ক্ষমতা সম্পূৰ্ণ এক বৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ প্ৰস্তুতি চলাইছে যি অসমৰ বাবে এক ডাঙৰ চিন্তাৰ কাৰণ এই প্ৰস্তাৱিত প্ৰকল্পটোৰ নাম কি ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন নম্বৰ বি মেডক প্ৰজেক্ট অৰ্থাৎ মেডুক প্ৰকল্প নেক্সট কুৱেশ্যন আণ্ডাৰ ইণ্ডিয়াছ নেশ্যনেল ৱাটাৰৱেজ এক্ট দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ designated as national waterway 2 what is the total proportional length of this waterway from Dhubari to Sadia ভাৰতৰ ৰাষ্ট্ৰীয় জলপথ আইনৰ অধীনত ব্ৰহ্মপুত্ৰ নদীক ৰাষ্ট্ৰীয় জলপথ 2 হিচাপে নামকৰণ কৰা হৈছে আৰু ধুবুৰীৰ পৰা শদিয়ালৈকে এই জলপথটোৰ মুঠ দৈৰ্ঘ্য কিমান ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন নম্বৰ সি 891 কিলোমিটাৰ Next question, which of the following is the correct chronological order of the North Bank tributaries of the Brahmaputra River from west to east? পশ্চিমৰ পৰা পূবলৈ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনদীসমূহৰ সঠিক ক্ৰম তলৰ কোনটো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন নম্বৰ বি সংকোচ মানস কামেং সোৱণশ্ৰী এইবোৰ হৈছে পশ্চিমৰ পৰা পূবলৈ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰৰ পাৰৰ নদীসমূহ আৰু কেতিয়াবা দক্ষিণ পাৰৰ উপনদীসমূহৰ ক্ৰমত খজাবলৈ সুধিব পাৰে সো আপোনালোকে মেপ বেছ মনত ৰাখিবলৈ চেষ্টা কৰিব নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ষ্টেট ইজ নট শ্বেয়াৰ বাই দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ বেচিন উইথিন ইণ্ডিয়া ভাৰতৰ ভিতৰত তলৰ কোনখন ৰাজ্য ব্ৰহ্মপুত্ৰ নদীৰ অৱবাহিকাৰ অংশ নহয় ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন নম্বৰ ডি মিজোৰাম Next question, which south bank tributary of the Brahmaputra River is famous for causing heavy floods in Kaziranga National Park due to its southern flow? ব্ৰহ্মপুত্ৰ নদীৰ কোনখন দক্ষিণ পাৰৰ উপনদী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে বৈ গৈ আৰু উদ্যানখনৰ বানপানীত গুৰুত্বপূৰ্ণ ভূমিকা লয় ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন নম্বৰ সি মৰা ডনশ্ৰী দক্ষিণ দিশত অৱস্থিত ডনশ্ৰী নদীখন গোলাঘাট জিলাৰ মাজেৰে গৈ ব্ৰহ্মপুত্ৰত পৰে কিন্তু ইয়াৰ এটা খুঁটি যাক মৰা ডনশ্ৰী বুলি কোৱা হয় আৰু ই কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ আৰু পশ্চিম সীমা নিৰ্ধাৰণ কৰে বাৰিষা কালত এই নদীখনৰ পানীয়ে কাজিৰঙা বন্যপ্ৰাণীৰ আশ্ৰয়স্থলসমূহ বুৰাই পেলায় নেক্সট কুৱেশ্যন হুইচ ট্ৰিবিউটৰী অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ নন এজ দ্য কামেং ইন অৰুণাচল প্ৰদেশ ব্ৰহ্মপুত্ৰ নদীৰ কোনখন উপনদীক অৰুণাচল প্ৰদেশত কামেং বুলি জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি জিয়া ভৰালী ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অন্যতম প্ৰধান উপনদী জিয়া ভৰালীক অৰুণাচল প্ৰদেশত কামেং নদী বুলি কোৱা হয় আৰু এই নদীখন শোণিতপুৰ জিলাৰ তেজপুৰৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হয় নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফ্লোয়িং ইজ দ্য ফাষ্টেষ্ট ফ্লোয়িং নৰ্থ বেংক ট্ৰিবিউটৰী অফ দ্য ব্ৰহ্মপুত্ৰ অৰিজিনেটিং ফ্ৰম দ্য গ্লেচিয়াৰ অফ টিবেট অৰ ভূটান তিব্বত বা ভূটানৰ হিমবাহৰ পৰা ওলাই অহা ব্ৰহ্মপুত্ৰৰ আটাইতকৈ তীব্ৰবেগী উত্তৰ পাৰৰ উপনদীখন কি ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব ঠিক আছে এতিয়া আছোঁ ইয়াৰ পিছতো প্ৰশ্নটোলৈ দ্য নিউলি অপেন শান্তি ৰাধিকা শান্তি উদ্যান ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট পাৰ্ক ইন গুৱাহাটী ইজ বিউল্ড বেছড অন দ্য মডেল অফ হুইচ ফেমাছ ইণ্ডিয়ান ৰিভাৰ ফ্ৰণ্ট গুৱাহাটীত শেহতীয়াকৈ মুকলি কৰা সতী ৰাধিকা শান্তি উদ্যান ব্ৰহ্মপুত্ৰ ৰিজাৰ্ভ পাৰ্ক ভাৰতৰ কোনখন নদীৰ ৰিজাৰ্ভ ফ্ৰণ্টৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন নম্বৰ বি সাবৰমতী ৰিভাৰ ফ্ৰণ্ট আহমেদাবাদৰ বিখ্যাত সাবৰমতী ৰিজাৰ্ভ ফ্ৰণ্টৰ দৰেকৈ গুৱাহাটীৰ উজান বজাৰৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত এই সুন্দৰ উদ্যানখন প্ৰায় 1.3 কিলোমিটাৰ জুৰি সজা হৈছে ইয়াৰ হৈছে বিৰতিৰ অন্তিমটি কুৱেশ্যন হুইচ ইউনিয়ন মিনিষ্টাৰ অফিচিয়েলি ইনগ্ৰেটেড দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট প্ৰজেক্ট
এণ্ড দ্য গুৱাহাটী গেটৱে ঘাট টাৰ্মিনেল? কোনগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰ ৰিজাৰ্ভ ফ্ৰণ্ট প্ৰকল্প আৰু গুৱাহাটী গেটৱে ঘাট ফেৰী টাৰ্মিনেলটো আনুষ্ঠানিকভাৱে মুকলি কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, নিৰ্মলা সীতাৰামন। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।